Hello everyone, আজি আমাৰ ইন্টিগ্ৰেশনৰ এটা নতুন ভিডিও এই নতুন ভিডিওত আমি ডিসকাস কৰিম ইন্টিগ্ৰেশন বাই পাৰ্টস ইন্টিগ্ৰেশন বাই পাৰ্টস কি বস্তু যেতিয়া আমাক এটা ইন্টিগ্ৰেশন দিয়া থাকে আৰু ইন্টিগ্ৰেশনটো দুটা ফাংশনৰ মাল্টিপ্লিকেশন হৈ থাকে তেতিয়া আমি হে ইন্টিগ্ৰেশনটো কেনেকৈ কৰো ফৰ এক্সাম্পল এই ইন্টিগ্ৰেশনটো ইয়াত তুমি যদি চোৱা দেখিবা যে দুটা ফাংশন মাল্টিপ্লাই হৈছে এটা x আৰু এটা e টু দি পাৱাৰ x আৰু এই ফাংশন দুটাৰ যেতিয়া এইগিটাৰ যেতিয়া মাল্টিপ্লাই হৈ থাকে তেতিয়াহলে আমি ইন্টিগ্ৰেশনটো কেনেকৈ কৰো বাই পাৰ্টস মেথডত কৰো বাই পাৰ্টস মেথড কি বাই পাৰ্টস মেথড হৈছে যে ফাৰ্স্ট ফাংশন সেকেন্ড ফাংশন ইন্টিগ্ৰেশন অফ ফাৰ্স্ট সেকেন্ড ইয়াৰ ফৰ্মুলাটো হল যে ফাৰ্স্ট ফাংশন দুটা যদি ফাংশন মাল্টিপ্লাই হৈ থাকে এটা ফাংশন ফাৰ্স্ট ফাংশন আমি লৈ লম ফাৰ্স্ট ফাংশন ইন্টিগ্ৰেশন অফ সেকেন্ড dx মাইনাস integration ddx of first function integration of second dx আৰু ফাইনালি a ব্র্যাকেট টু কাৰণে আৰু এটা dx কাৰণ ইয়াত ইন্টিগ্ৰেশন আছে আমি বাৰু এই ফৰ্মুলাটো ডিটেইলছত বুজিম কিন্তু মেইন কথা আহিলে যে এই ফাৰ্স্ট আৰু সেকেন্ড যে লিখা আছে তাৰমানে এটা ফাংশন লিখা আছে তাৰমানে হয় তুমি এটো ফাৰ্স্ট ফাংশন ধৰিব লাগিব এটুক সেকেন্ড ফাংশন ধৰিব লাগিব কিন্তু কথা হল কি যে কোনোবাটা ফাংশন প্ৰথমতে আছে বুলি এই যে হি ফাৰ্স্ট ফাংশন হৈ যাব তেনেকুৱা কথা নহয় হয়তো কেতিয়াবা এটু ফাৰ্স্ট ফাংশন হ'ব পাৰে ফাৰ্স্ট আৰু এটু হ'ব পাৰে সেকেন্ড তো এতিয়া আমি কেনেকৈ গম পাম কোনটো ফাৰ্স্ট ফাংশন কোনটো সেকেন্ড ফাংশন তাৰ কাৰণে আমাৰ ওচৰত এটা ফৰ্মুলা আছে দ্যাট ফৰ্মুলা ইজ কল্ড ilet কি ফৰ্মুলা ilet আৰু এই ilet ফৰ্মুলাটোৱে কি কৈছে I মানে হৈছে ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংশন L মানে হৈছে লগাৰিথমিক ফাংশন বাৰু ঠিক আছে ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংশন মানে কি এটু নহয় যে tan inverse x অকল tan inverse x বা tan inverse এবোৰ ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংশন অকল এইবিলাক থাকিলে যে কি ইনভাৰ্স ট্ৰিগনোমেট্ৰি হ'ব তেনেকুৱা কথা নহয় ই আৰু স্ট্যান্ডাৰ্ড মডিফাইড ফৰ্মটো থাকিব পাৰে ফৰ এক্সাম্পল sin inverse x square এটু এটা ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংশন সো ই চেঞ্জ হৈ আহি থাকিব পাৰে কিন্তু তুমি দেখিবা যে ট্ৰিগনোমেট্ৰিক ফাংশনবোৰ ওপৰত এটা ইনভাৰ্স সাইন থাকিব হেবিলাকক হ'ব ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংশন তাৰপা আহিব লগাৰিথমিক ফাংশন যেনে log x log 1 plus x log x plus 1 log 1 by 1 plus x হেবিলাক হৈছে লগাৰিথমিক ফাংশন তাৰ পিছতো আহিলে algebraic function কি algebraic function মানে x y হেবিলাক থাকে x x square x plus 1 x plus 1 whole square এবিলাক হৈ গল algebraic function কি ফাংশন algebraic function তো এবোৰ যদি algebraic function তাৰ পিছত আহিলে trigonometric function কি sin x tan x sin x plus 1 whole square so এবোৰ হৈ গল trigonometric function so trigonometric function er pisat aibo exponential tar mane tar exponential function thaibo e to the power x e to the power x plus 1 e to the power x square so these are exponential functions to etia kotha ahile ki je এই ফাংশনবোৰৰ যেটো অৰ্ডাৰ ইয়াত লিখা আছে মানে প্ৰথমতে কি লিখা আছে I তাৰ মানে প্ৰথম ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংশন তাৰপা লিখা আছে L তাৰ মানে তাৰ পিছত আছে লগাৰিথমিক ফাংশন তাৰ পিছত আছে algebraic ফাংশন তাৰ পিছত আছে ট্ৰিগনোমেট্ৰিক ফাংশন তাৰ পিছত আছে এক্সপোনেনশিয়াল ফাংশন সো এই যেটো অৰ্ডাৰ দে ফাংশনছবোৰ আছে সেই অৰ্ডাৰটোতে আমি ফাৰ্স্ট ফাংশন সেকেন্ড ফাংশন লব লাগিব তাৰ মানে আমি কোৱেশ্চনটো দেখাৰ লগে লগে সাম যে কি ফাংশন প্ৰথমটো দেখিলা x তো কি ফাংশন হি algebraic ফাংশন যত x square x plus 1 x থকা টার্ম বা y ও থাকিব পাৰে y square y cube এবোৰ যদি দেখিছা তো এবোৰ algebraic ফাংশন হি হৈ গল algebraic ফাংশন a আৰু ই হৈ গল exponential ফাংশন expo তো তেতিয়ালে কোন আগত আহিছে এই ৰুলটোত কোন আহিছে আগত algebraic to আগত আহিছে হয় algebraic আগত আহিছে তাৰ পিছত exponential আহিছে সো algebraic to first function exponential to second function তো তাৰ মানে ইয়াত আমি x to first function ধৰিব লাগিব first আৰু e to second function ধৰিব লাগিব এতিয়া আহিলো ইয়াৰ ইন্টিগ্ৰেশন টো আৰু হেতু এই ফৰ্মুলাটো মতে হ'ব কেনেকৈ হ'ব ফৰ্মুলাই কৈছে যে ফাৰ্স্ট ফাংশন প্ৰথম ফাৰ্স্ট ফাংশন লিখিব কৈছে লিখিলো ফাৰ্স্ট ফাংশন আমাৰ ফাৰ্স্ট ফাংশন x আছিল তো লিখিলো integration of second function লিখিলো dx ফৰ্মুলাতে জেনেকে কৈছে লিখি যাম dx তাপা মাইনাস দিব দিছে dx minus integration of এটো আহিলে ddx of first function x হৈ গল integration of second function
second dx second dx আৰু second মানে আমাৰ কি আছিল what was our second was e to the power x dx আৰু finally bracket close এফালে dx হৈ গল এটো আহি গল এটো এতিয়া আহিলে কি x integration of e to the power x মানে e to the power x minus integration এটা তুমি এটো কৰি দিয়া ddx of x মানে 1 integration of e to the power x মানে কিমান integration of e to the power x dx মানে e to the power x আৰু লাষ্টত a dx থাকি গল মানে a part to কৰি দিলো integration of e to the power x dx means e to the power x আৰু a part to কৰি দিলো ddx of x means 1 তো আমাৰ থাকি গল 1 e to the power x dx তো x dot e to the power x minus e to the power x dx plus c e to the power x or integration e to the power x so finally e to the power x এটা কমন লব পৰা x minus 1 d sorry ইয়াতে dx নাহে integration of e to the power x dx মানে e to the power x আৰু finally আমাৰ এটো আহিলে plus c আৰু হেতু তোমাৰ হৈ গল আনসার তো একদম এটা সিম্পল কোৱেশ্চন কৰিলো এতিয়া আমি ইয়াত আৰু কোৱেশ্চন আছে আৰু সাম একদম সিম্পল কোৱেশ্চনটো তুমি ফার্স্ট ফাংশন ধৰি ললো শিকিলো যে ফার্স্ট ফাংশন সেকেন্ড ফাংশন কেনেকে ধৰে যেতিয়া আইলেটত যাৰ জুনে আগত আহিব আইলেটৰ অৰ্ডাৰত জি ফাংশনে আমি দেখিম হে ফাংশনকে আমি হেতু হিচাপত ফার্স্ট সেকেন্ড ধৰি লম লগাৰিথমিক থাকিলে বলে লগাৰিথমিক আৰু ট্ৰিগনোমেট্ৰিক আছে তো লগটো আগত আছে সো লগাৰিথমিক ফার্স্ট ফাংশন হ'ব তেনেকে আমি আৰু কোৱেশ্চন আছে ইয়াত আৰু এটা কোৱেশ্চন চাও ইয়াত আছে e to the power integration of e to the power x sin x integration of e to the power x sin x integration of e to the power x sin x dx so এতিয়া আহিলে first function integration of second function again ex sin x কোন first কোন second expo to হদাই লাষ্টত তো হি second function হ'ব আৰু sin x আছে হেতু sin x is a trigonometric function ই আগত আছে ই পিছত আছে তো এটো ফার্স্ট হ'ব এটো সেকেন্ড হ'ব তো মানে trigonometry to first function হ'ব তো রুল ফর্মুলা এটা বহাই যাও কি আছে first function okay first function integration of second function dx minus আৰু কি কৈছে ddx of first function okay ডাঙৰ integration এটা দি ললো ddx of first function integration of second function কি কৈছে e to the power x dx তো finally এটো dx so sin x integration of এটো integration of e to the power x মানে e to the power x এ হ'ব আৰু ddx of sin x মানে cos x আৰু এটো পাই গলো আমি কি integration of e to the power x মানে e to the power x আৰু ইয়াতে থাকিব dx okay ইয়ালৈকে আমাৰ আহি গলো এতিয়া কথা আহিলে কি এতিয়া কথা আহিলে ইমানটোলৈকে কৰাৰ পাছত এতিয়া তুমি যদি এবাৰ চোৱা দেখিবা যে ইয়াত যেটো আহিছে cos x e to the power x আহিছে হি again দুটা ফাংশনৰ মাল্টিপ্লিকেশন cos x আৰু e to the power x again হি এটা নিজে ইন্টিগ্ৰেশন হয় ধৰি ললো এটো i নাম দিলো i ইকুৱেল এটো i দি আহি আছে i ঠিক আছে এটো i প্ৰথমতে ধৰি লবা let i equal this i এই ইন্টিগ্ৰেশনটো নাম দিলো i so i টো কন্টিনিউ হৈ আছে i এটো কৰিলো এটো লালে এফলে i থাকিলে এখিনি ইয়ালৈকে সিম্পলিফাই হ'ল এটা তুমি চোৱা এটো এটা কি কৰিম এই পাৰ্টটো again আকৌ বাই পাৰ্টস আকৌ ফার্স্ট ফাংশন সেকেন্ড ফাংশন trigonometry ফার্স্ট এটো সেকেন্ড so কৰা কন্টিনিউ sin x e to the power x এবাৰ ডাঙৰকে ব্ৰেকেট এটা দিলো cos x first function integration of second function dx ঠিক আছে তাবা কি কৈছে মাইনাস ফর্মুলা মতে মাইনাস দিয়ে ডাঙৰ ব্ৰেকেট ইন্টিগ্ৰেশন টা দিম ddx of first function এব মহাৰি দিছো আচ্ছা এব মহাৰি পেলে ইয়াতে কৰিলো তেতিয়া বেছি ক্লিয়াৰ হ'ব minus integration of ddx of first function integration of e to the power x dx and dx plus a part to ami again by parts of break kori dilo ঠিক আছে by parts of break korlo eta soa eto bahut interesting question e to the power x eta add kori jo cos x thakile
integration of e to the power x means e to the power x. ddx of cos x মানে minus sin x. Integration of e to the power x মানে e to the power x dx. Bracket close. ইয়ালৈকে গলো ধুনিয়াকে হৈ গল এতিয়া I equal sin x e to the power x minus a minus to খুলি দিয়াৰ লগে লগে ইয়াত যাব cos x e to the power x minus a plus integration of minus sin x e to the power x dx. A minus ইয়াত minus হৈ যাব I equal sin x e to the power x cos x e to the power x sin x e to the power x dx. ইয়ালৈকে ধুনিয়াকৈ হৈ গল এতিয়া most interesting আকৌ ই কি হৈ গল by parts হয়নে ইয়াত trigonometric exponential but ইয়াত এটা বস্তু অবজাৰ্ভ কৰিব লাগিব যে এবাৰ যেটো বাই পাৰ্টস কৰিবলৈ তোমাৰ ফাংচন উলালে যেটো ইন্টিগ্ৰেশন উলালে that is nothing but your question তোমাৰ কোৱেশ্চনটো নিজে উলাই গল লেছো আকৌ তাৰ মানে তুমি যদি ইয়াক আকৌ কৰা আকৌ cos x ওলাব x আকৌ cos x কলে আকৌ এই sin x x ওলাব তো এই চলিয়ে থাকিব হেখে নহব তো তাক কৰিম কেনেকৈ ওভাৰকাম কেনেকৈ কৰিম তাৰ টেকনিক হল এই বস্তুটোক হে কাৰণে মই এখন নাম দি দিছিলো I তো তুমি তাৰ জায়গাত লিখি দিয়া I sin x e to the power x minus cos x e to the power x minus I আৰু এপ্লাস c এটা দি থৈ দিয়া minus I এই পাৰ্টটোৰ নাম দি দিলো minus I a minus I টো এটা লেফট সাইডে গুছি আহিব I plus I equal sin x e to the power x minus cos x e to the power x plus c. তো এতিয়া আমাৰ হৈ গল আমাৰ ইয়াত একো ইন্টিগ্ৰেশন নাই এটো হৈ গল 2i sin x e to the power x minus cos x e to the power x plus c. Done. হল লাস্ট লাইনটো মই ওপৰত লিখি দিছো লাস্ট লাইনটো কি হ'ব I equal 2 to ইফালে গুছি যাব 1/2 sin x e to the power x minus cos x e to the power x plus c. So I equal basically amar hobo ki 1/2 e to the power x common loi lulu sin x minus cos x plus c hetu hobo amar answer. So enekwa jodi integration repeat hobole jodi start kore hetuk I namer di pelai ifale ni minus plus kori 2 eta ako divide kori loi hele hoy gol this is the technique. ঠিক আছে so etu video ami duta question salu next video aru by parts of question sam so etia karone eduta kora kori loi eta nije by parts of question ta loi loa bar moi de disu tomak iar par eta de disu x sin x integration of x sin x etu ta moi question disu integration of x sin x first question to exercise of first question to di disu etu nije try koriso dekhiba pari jaba tumi try it ঠিক আছে okay